R5 R5 নাম্বাৰ 1 দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে সিহঁতৰ কালি সমান। এইখিনিতো নহয়, সিহঁতৰ কালি সমান হ'লে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব এইখিনি কথা নাই। নাম্বাৰ বি সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ। সৰ্বসম হ'বলৈ হ'লে আকৃতিও একে থাকিব লাগিব, আকাৰো একে থাকিব লাগিব, এইখিনিও নহ'ব। নাম্বাৰ চি সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। এইখিনি তোমাৰ হ'ব আৰু কি যে বাহুবিলাক কি হ'ব সমান আৰু কোণবিলাক কি হ'ব তোমাৰ সমান, কেৱল সিহঁতৰ পৰিসীমা সমান, এইখিনি নহয়। তাহলে এনসার নাম্বাৰ কি আহিব তোমাৰ চি, যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে চি নাম্বাৰ অপশ্যন সিহঁতৰ সকলো অনুৰূপ বাহু সমান আৰু কোণবোৰ সমান। 2 নম্বৰ কৈছে তলত দিয়াবোৰ কোনটো সৰ্বাংগ সমতাৰ নিয়মবোৰ মান্য হ'ব। ইয়াৰ অপশ্যন নাম্বাৰ চি নাম্বাৰ হ'ব যে এছ মানে সাইড এংগেল সাইড, বাহু কোণ বাহু মতে ত্ৰিভুজটা কি হৈ যাব তোমাৰ সৰ্বাংগসম হৈ যাব। নাম্বাৰ 3 নম্বৰ যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা চৰ্তটো নিৰ্ণয় কৰা। যে এই কি হ'ব ইয়াত যে কি কৈছে তোমাৰ যদি এটা ত্ৰিভুজৰ দুটা বাহু, যে এইখিনি এটা ত্ৰিভুজ যদি হয়, এইখিনি এটা ত্ৰিভুজ যদি হয়, এই ত্ৰিভুজৰ কি আছে দুটা বাহু এ বি আৰু বি চি লৈছে আৰু মধ্যৱৰ্তী কোণ বি কোণ। আন এটা ত্ৰিভুজৰ দুটা বাহু তোমাৰ পি কিউ আৰু আৰ কিউ নিছে আৰু মধ্যৱৰ্তী কোণ কিউ হয়, তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱাৰ চৰ্তটো এই এটা বাহু এই এটা কোণ বাহু কোণ বাহু, তাহলে কি হ'ব সাইড এংগেল সাইড মতে দুটা ত্রিভুজ কি হৈ যাব সৰ্বাংগসম হৈ যাব। তাহলে 3 কি আহিব তোমাৰ বি নাম্বাৰ অপশ্যন, যে বি নাম্বাৰ কি কৈছে তোমাৰ সাইড এংগেল সাইড মতে দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হলে কোনটো সৰ্বাংগ সমতা চৰ্ত ব্যৱহাৰ হয়। নাম্বাৰ অপশ্যন এ, যে দুটা কোণ কৈছে তাহলে এংগেল সাইড এংগেল মতে হ'ব। নাম্বার 5 যে দুটা সমকোণী ত্রিভুজ আর এইচ এস অর্থাৎ সৰ্বাংগসম হলে সিহঁতৰ কোণ সমান জোখৰ হয়, অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব। সেইখিনিতো নহয়, এটা অতিভুজ আৰু যিকোনো এটা বাহু, তাহলে দুটা সূক্ষ্মকোণ থাকিব, এইখিনিও নহ'ব, অতিভুজ আৰু এডাল অনুৰূপ বাহু, তাহলে ইয়াৰ অপশ্যন চি হ'ব ৰাইট, যে চি নাম্বাৰ ৰাইট হ'ব। এতিয়া আহিব তোমাৰ 6 নম্বৰ কৈছে এএছ সৰ্বাংগ সমতাৰ চৰ্ত বুজায়। দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয়, এইখিনি হ'ব তোমাৰ ৰাইট এনসাৰ। যে 6 এ নাম্বাৰ দুটা বাহু এটা কোণ সমান, এইখিনি নহ'ব, তিনিটা কোণ সমান নহ'ব, এটা বাহু আৰু এটা কোণ সমান নহ'ব, যে দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয়, মানে কোণ দুটা যাতে মধ্যৱৰ্তী নহয়, এইখিনি তোমাৰ হ'ব। এতিয়া আহিব 7 নম্বৰ। 7 নম্বৰ কৈছে এই কোণ যে এ কোণ বি নাম্বার, যে তিনিটাই বাহুৰ সমান, এ বিৰ লগত পি কিউ, বি চিৰ লগত কিউ আৰ, এ চিৰ লগত কি আছে তোমাৰ পি আৰ হলে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱাৰ চৰ্ত, তাহলে ইয়াত ৰাইট আনসাৰ হ'ব বি। এতিয়া আহিব তোমাৰ
8 নম্বৰখিনি 9 নম্বৰ এই চিহ্নটো কিহৰ চিহ্ন বুজায় সৰ্বাংগ সমতা চিহ্ন বুজায় 10 নম্বৰ কৈছে সৰ্বাংগ সম ত্ৰিভুজবোৰত থাকিব সমান অনুৰূপ বাহু সমান অনুৰূপ কোণ একে আকৃতি আৰু একে আকাৰ নম্বৰ ডি মানে সকলোবোৰ হ'ব এটা সৰ্বাংগ সম হ'বলৈ সমান অনুৰূপ বাহু থাকিব লাগিব সমান অনুৰূপ কোণ থাকিব লাগিব একে আকৃতি আৰু একে আকাৰ থাকিব লাগিব অপশ্যন নম্বৰ ডি